ঘটনাটোক লৈ কি ক'বা? হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে আগতো আমি আৰক্ষী বিষয়াক অৱগত কৰিছোঁ যে মৰিয়ানীত এনেকুৱা অসাধু ব্যৱসায় আৰু বহিৰাগত তেওঁলোক পাকিস্তানীয়ে নে বাংলাদেশী ক'ব নোৱাৰোঁ। ইয়াত তেওঁলোকক কিছু আপোনাৰ আকা আছে তাতক পালি থয়। তো তাহাঁতি ইয়াত মানে আপোনাৰ যেনেকৈ আমি লোকেল মানুহ যেনেকৈ থাকিব নোৱাৰোঁ তাতে যেনেকৈ থাকে। আৰু যিবোৰ সামগ্ৰী ইয়াত বিক্ৰী কৰি আছে সামগ্ৰী ডুপ্লিকেট নে অৰিজিনেল নে তাতে কিবা ২ নম্বৰী ব্যৱসায় কৰে কোনো গম নাপায়। আৰু আপোনাৰ যোৱা পাকিস্তান আৰু আপোনাৰ ভাৰতবৰ্ষত যিটো ঘটনা ঘটি গৈছে তাৰ পিছতো আমি আৰক্ষীক এবাৰ অৱগত কৰিছোঁ যে এই মানুহখিনিৰ ওপৰত তদন্ত কৰিব লাগে। আৰু এতিয়াও আমি আৰক্ষীৰ ওচৰত আজি এখন পত্ৰ পাইছোঁ। আপোনাৰ আমি নিজেও গৈ চাই আহিছোঁ। গান্ধীনগৰ পুতুল ভৱনত যিখিনি মানুহ আহিছে মানুহখিনি একদম অচিনাক্ত, ক'ৰ মানুহ হয় আমি গম নাপাওঁ। আৰু তাহাঁতৰ আমি এতিয়া CC কেমেৰা চাইছোঁ, তাহাঁতি ভিতৰত যেনেকৈ কাজিয়া কৰিছে হাতত তাৰোৱাল লাঠি জাঠি অস্ত্ৰ লৈ পেলাই। তো আমি আৰক্ষীৰ ওচৰত দাবী জনাইছোঁ আৰু আৰক্ষীক বিনম্ৰ অনুৰোধ কৰিছোঁ আপোনালোকে অতি সোনকালে চোকা দিছে এওঁলোকৰ ওপৰত নজৰ দিয়ক, নহ'লে আমাৰ মণি সমষ্টিৰ মানে আগত কি হ'ব যদি আমি ক'ব পৰা নাই।